আনৰ বাবে উৎসৰ্গিত এটি জীৱন সহায়ৰ বাবে আগবঢ়াই দিয়া এখন হাত বাধাগ্ৰস্ততাই দেখা পোৱা এক আশাৰ ৰেঙনি সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৰিগাঁও নগৰৰ পদপথত থকা এখন বিশেষ চাহৰ দোকান নাম যাৰ ভৰসা এটি আশাৰ ৰেঙনি মৰিগাঁৱৰ এজন সফল যুৱ ব্যৱসায়ী বিকি জৈনৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চাহৰ দোকানখন যিটো সময়ত মানৱতাবাদৰ স্খলনৰ বহু ঘটনাই সমাজত কালিমা হানিছে ঠিক সেই সময়তে বিকি জৈনে লৈছে এক বিশেষ পদক্ষেপ ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 8:30 বজালৈ 2 ঘণ্টা 30 মিনিট সময় চাহ বিক্ৰী কৰি পোৱা টকাৰে বিশেষভাৱে সক্ষম লোকক সহায় কৰাৰ উদ্দেশ্যে ব্যৱসায়ীজনে দিছে এই চাহৰ দোকানখন মৰিগাঁও নগৰৰ মাছমজিয়াৰ পদপথত থকা এখন বিশেষ চাহৰ দোকান আৰু এজন বিশেষ ব্যক্তি আমি এই কাৰণে বিশেষ চাহৰ দোকান বুলি কৈছোঁ কাৰণ এই দোকানখনে দেখুৱাইছে মানৱতাৰ বোধ আত্মীয়তা আৰু এই বিশেষ ব্যক্তিজন হৈছে এজন মৰিগাঁৱৰ সফল যুৱ ব্যৱসায়ী আৰু এই ব্যক্তিজনে তেওঁ এজন সফল যুৱ ব্যৱসায়ী হৈ কিহৰ কাৰণে আজি চাহৰ দোকান দিব লগা হৈছে পদপথত আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব আৰু তাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ মৰিগাঁৱৰ এই মাছমজিয়া নগৰৰ মাছমজিয়াত থকা পদপথত থকা এই চাহৰ দোকানখন আৰু পুৱাৰ দৃশ্য পুৱাৰ একাপ চাহৰ বাবে ভিৰ লাগিছে এই চাহৰ দোকানখনত আপোনালোকে শুনিলে আচৰিত হ'ব বা সাধাৰণতে ঘটি থকা এটা ঘটনা আপোনালোকে আচলতে এখন চাহৰ দোকানত লৈ আজি আমি কিয় বাতৰি পৰিৱেশন কৰিব লগা হৈছে এইটো এক সাধাৰণ কথা বুলি আপোনালোকে ভাবিব কিন্তু ইয়াৰ আঁৰৰ ৰহস্য বহুত ডাঙৰ হয়তো আপোনালোকে এই কথাষাৰ শুনিলে আপোনালোকৰ অন্তৰ ফুলি উঠিব কিন্তু এই মুহূৰ্তত পুৱা 7 বাজিছে পুৱা 7 বজাৰ সময়ছোৱাত এই সাধাৰণ সৰু ক্ষুদ্ৰ বিপণী চাহৰ দোকানখনত মানুহৰ ভিৰ লাগিছে একাপ চাহ খাবলৈ কিন্তু ইয়াৰ আঁৰৰ ৰহস্যটো আচলতে আমি এই মুহূৰ্তত ইচ্ছা নিজৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ এই যিখন চাহৰ দোকান এই চাহৰ দোকানখন দিছে মৰিগাঁৱৰ সফল যুৱ ব্যৱসায়ী বিকি জৈন আৰু বিকি জৈনে নাম দিছে চাহৰ দোকানখনৰ ভৰসা তেওঁ ভৰসা এই কাৰণে দিছে যে আজিৰ তাৰিখত মানুহে মানুহৰ মৰম চেনেহ ভাৱটো কমি গৈছে আৰু এই দোকানখনৰ পৰাই তেওঁ বুজাব বিচাৰিছে যে আজিও মানুহৰ মাজত আত্মীয়তাৰ ভাৱ নাইকিয়া হৈ যোৱা নাই মৰম চেনেহৰ ভাৱ শেষ হৈ যোৱা নাই ভৰসা এই কাৰণে দিছে যিসকল শাৰীৰিকভাৱে সক্ষম বিশেষ সক্ষম লোক আছে বা দিব্যাংগ লোক আছে তেওঁলোকক তেওঁ এই ক্ষুদ্ৰ চাহৰ দোকানখনৰ পৰাই চাহ বিক্ৰী কৰি যিমান টকা পায় সেই টকাৰে সেইসকল লোকৰ তেওঁ আহাৰে হওক বা চিকিৎসাই হওক এই সকলোবোৰ তেওঁ ভৰণ কৰিব আৰু সেই উদ্দেশ্যেৰে তেওঁ আজি 3 দিন হৈছে আজি 3 দিনত ভৰি দিছে আৰু সেই দোকানখন তেওঁ আৰম্ভণি কৰিছে মই মোৰ সৈতে সেই যুৱ ব্যৱসায়ীজন জড়িত আছে মোৰ কাষতে আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে দাদা এক মহৎ উদ্দেশ্য লৈ আপুনি এই দোকানখন আপুনি দিছে এই মুহূৰ্তত আপোনাৰ অনুভৱ কওক আৰু আপুনি কি লক্ষ্যৰে এই দোকানখন দিলে প্ৰথমে মই ইছান নিউজলৈ ধন্যবাদ জনাইছোঁ মোৰ বহুত দিনৰ পৰা আশা আছিলে যে মই ছ'চিয়েল কিবা এটা কৰাৰ ইচ্ছা গৈছিলে তাৰপিছত ভাবি আছোঁ বাকী সময়ত মই দোকানত ব্যস্ত হৈ থাকোঁ মৰ্ণিং টাইমত যদি ফ্ৰী থাকোঁ এনে ঘৰত থাকিলেতো শুই থকা যায় মই ভাবিছোঁ ৰাতিপুৱা উঠি কিবা এটা কৰা তাৰপৰা যি ধন উপাৰ্জন হ'ব মই মানে শাৰীৰিকভাৱে অক্ষম মানে বিশেষভাৱে সক্ষম বা দিব্যাংগ কয় আজিকালি তেওঁৰ কাৰণে আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে ধৰক কিবা মানে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে ধৰক এনেকুৱা আছে ধৰক বিকলাং কিছুমানৰ ভৰি ভাঙা আছে বা ভৰি অপাৰেশ্যনৰ কাৰণে কিবা পইচা লাগে বা তেনেকুৱা সিহঁতৰ কাৰণে সহায় আৰ্থিক ৰূপে বা কিবা বস্তু কিবা দৰকাৰ হয় সেইমতে মানে সম্পূৰ্ণ ইয়াৰ যিমানখিনি ইনকাম কথা নাই যিমানখিনি পইচা উঠিব সম্পূৰ্ণ পইচাটো তাত দিয়া যাব আৰু সেইটো কামত লগাবলৈ হেৰি হৈ আছে কংক্ৰিটৰ এই সময়ছোৱাত মানৱতাবাদৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰা বিকি জৈনৰ এই বিশেষ পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় মৰিগাঁৱৰ পৰা জিন্তু ডেকাৰ ৰিপৰ্ট ঈশান নিউজ